Hello friends, most welcome to my channel. আজি মই লৈ আহিছো মচমচিয়া বেঙেনা ফ্ৰাই ৰেচিপি। ইয়াৰ বাবে লৈছিলো মই চাউল দুমুঠি আৰু 2 ঘণ্টামান তিয়াই থৈ মই মিক্সিত পাৰি লম। চাউলখিনি তিয়াই আপুনি এনেদৰে মিক্সিত মাৰি ল'ব। এতিয়া দেখিছে নহয় চাউলৰ গুড়িখিনি হৈ গ'ল। এয়া মই নিমখ দিছোঁ, অকণমান জলকীয়াৰ গুড়ি, হালধি গুড়ি, দাইল ভাত আৰু বেঙেনা ফ্ৰাই খুব ভাল লাগে খাই, চিম্পল ৰেচিপি। এয়া চাব, একেবাৰে বেছি ডাঠ কৰি নিদিব যাতে বেঙেনাত লাগি ধৰে, তেনেকৈ দিব। ইয়াতে মই সমান পৰিমাণৰ বেচন দিম আৰু এই ইনগ্ৰেডিয়েণ্টছখিনি আপুনি ভালদৰে পেষ্টটো বনাই কেইঘণ্টামান ৰাখি থৈ দিব, তেতিয়াহ'লে খাবলৈ বহুত মচমচীয়া হ'ব। দেখিছে নহয় থিকনেছটো কিমান হৈছে। এতিয়া মই ইয়াতে বেচন দিছোঁ, বেচন ডাঙৰ চামুচেৰে এচামুচ দিছোঁ। আৰু সকলো ধৰণৰ মছলা মিলাই গুড়ি কৰি ইয়াতে দি দিছোঁ। জিৰা, ধনিয়া, গৰম মছলা সকলো মিলাই এচামুচ দিছোঁ। আৰু মই বেঙেনাটো অকণমান ডাঙৰকৈ কাটিম যাতে অলপ আকৰ্ষণ এটা আহে খাবলৈ। এনেদৰে মই ডাঙৰ ডাঙৰ পিচ কৰি বনাম। একেবাৰে কোমলীয়া বেঙেনা, খাবলৈ ভাল। এনেদৰে মই বেঙেনাখিনি ডাঙৰ ডাঙৰ পিচকৈ কাটি লৈছিলোঁ। আপুনি সদায় বেঙেনা ফ্ৰাই খোৱাৰ আগে আগে ভাজিব যাতে খোৱাৰ সময়ত মচমচীয়া হৈ থাকে আৰু খুব ভাল লাগে। আৰু পেষ্টটো আপুনি বনাই কিছু সময় ৰাখি থ'ব, লগে লগে নবনাব। অকণমান মই নিমখ সানি ল'ম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাই জনাব। ইয়াতে মই অলপ নিমখ সানি দিম আৰু এনেদৰে ভালদৰে এতিয়া মই ফ্ৰাই পেনখন বহুৱাই জুইটো জ্বলাই ল'ম। আৰু সৰিয়হ তেল দিম। এয়া মোৰ তেলখিনি ভালদৰে গৰম হৈ গৈছে, ধোঁৱা ওলাব লৈছে। এতিয়া মই বেচনত দিয়া বেঙেনাখিনি ফ্ৰাই কৰিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব আৰু ছাবস্ক্ৰাইব কৰি থ'ব সৰু সৰু ভিডিঅ'বোৰৰ বাবে। কম ষ্টিমত ভাজিব যাতে আপোনাৰ পটককৈ জ্বলি নাযায় আৰু ভাজিবলৈ সহজ হৈ যায়। আৰু এনেদৰে মই উল্টাই দিলোঁ। দেখিছে নহয় গল্ডেন কালাৰ হৈছে। এনেদৰে মই বেচনত লেটিয়াই বেঙেনাখিনি